প্ৰত্যেককে মই ৩,০০০কৈ টকা দিম আৰু সেই ৩,০০০টো যদি আপোনালোকক লাগে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব আৰু এটাকৈ শ্বেয়াৰ কৰি মই ফেচবুকৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে নতুবা এইটো স্ক্ৰীনশ্বট আপোনালোকে দেখিছেই স্ক্ৰীনশ্বট সহ মোক ইনবক্সত মেছেজ কৰক প্ৰত্যেককে দিম মই পইচা ৩,০০০ টকাকৈ প্ৰত্যেককে দিম পইচা এই বিকাশ বক্সাই যি কয় ডাইৰেক্ট অপেন কয় আৰু যি কয় ডাইৰেক্ট সত্য কথা কয় ৩,০০০কৈ টকা আপোনালোকক দিম মই কথা দিলোঁ আৰু এই ভিডিঅ'টো মই বহুত খঙত বনাইছোঁ আৰু বহুত আৱেগত বনাইছোঁ মানুহৰ ধৈৰ্য আৰু সহ্য একে হৈ নাথাকে বাৰে বাৰে আপোনালোকে বেয়া কমেণ্ট বাৰে বাৰে আপোনালোকে দুজন মানুহৰ নাম লৈ অকল গালি পাই থাকে সেইকাৰণে ভাবিছোঁ আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰোঁ কিন্তু হ'লেও ছ'চিয়েল মিডিয়াত যোনকেইজনে মোক আহি ইনবক্সত মেছেজ কৰিবহি আৰু এটা শ্বেয়াৰ কৰি স্ক্ৰীনশ্বট সহজ মোক যোনে দিব নহয় কথা দিলোঁ মই ৩,০০০ টকাকৈ দিম ইমিডিয়েট জক লিংক ডিছক্ৰিপশ্যনত দিয়া আছে ফেচবুকৰ নতুবা এইটো স্ক্ৰীনশ্বট ফেচবুকৰ ফ'ল' কৰক ফ'ল' কৰি মোক মেছেজ কৰক ৩,০০০ টকা যদি ল'ব মন আছে যদি আপোনালোকক ৩,০০০ টকা যদি লাগে কিন্তু শ্বেয়াৰ কৰি পিনে এটা মোক স্ক্ৰীনশ্বট দিব লাগিব তেতিয়াহে মই আপোনালোকক ৩,০০০ টকাটো দিম আৰু ১০০% মই ফুল গেৰাণ্টি দি কৈছোঁ ৩,০০০ টকা দিমেই মনটো আজি দুখ লাগিছে সময় গগৈ আৰু মিষ্টাৰ বিটু কথা কৈ গালি পাই থাকে কি ফকতীয়া ভিডিঅ' বনাইছ তেনেকৈ বুলি কয় কি ভিডিঅ' বনাইছ তেনেকৈ বুলি কয় আচলতে সেইটো কথা নহয় প্ৰত্যেকেই মিষ্টাৰ বিটুৰ দৰে সময় গগৈৰ দৰে হ'ব নোৱাৰে পাৰে কিন্তু এটা কথা ছ'চিয়েল মিডিয়াত আহি প্ৰত্যেকেই সহায় কৰি ভিডিঅ' বনাবলৈ মন নকৰে এতিয়া আপোনালোকে গম পায়নে ডিম্পু বৰুৱাই ভিডিঅ' কেনেকুৱা ধৰণৰ বনায় কিন্তু আপোনালোকে ভাবে চাগে ডিম্পু বৰুৱাই কাকো সহায় নকৰে বুলি ডিম্পু বৰুৱাই আজিৰ ডেটত যিটো সহায় কৰি আছে হয়তো আপোনালোকে জানিলে আচৰিত হ'ব কিন্তু সহায় কৰা যোনসমূহ লোকক সহায় কৰে সেই সহায় কৰা ভিডিঅ'সমূহত ছ'চিয়েল মিডিয়াত বনাই আপলোড নকৰে কাৰণ কেলৈ ডিম্পু বৰুৱাৰ এটা কণ্টেণ্ট বেলেগ আৰু সেই কণ্টেণ্টটো বেলেগ কাৰণে আজিৰ ডেটত ডিম্পু বৰুৱাই সেই সহায় কৰা ভিডিঅ'টো বনাই ৰাইজৰ আগত নেদেখায় কিন্তু মিষ্টাৰ বিটু আৰু সময় গগৈ সেইটো কণ্টেণ্ট আৰু মিষ্টাৰ বিটু এইটো কণ্টেণ্ট আৰু কণ্টেণ্টৰ কাৰণে ভিডিঅ'টো ৰাইজৰ আগত বনাই ৰাজহুৱা কৰি দেখায় আচলতে এইটো কথা ক'ব যোৱা নাই দেই যেন অকল যেন ভিডিঅ'টো যেন বনায় ঠিক আছে নিজৰ ফাইদাৰ কাৰণে বুলি সেইটো ক'ব যোৱা নাই সহায় কৰে বহুত ভাল পাওঁ মই মিষ্টাৰ বিটু আৰু সময় গগৈক মই বহুত ভাল পাওঁ শ্ৰদ্ধা কৰোঁ আৰু আজিৰ ডেটত যোনটো কাম কৰি আছে সেইটো প্ৰশংসনীয় বহুত ভাল কাম কৰিছে কিন্তু আপোনালোকে এইটো আকৌ বিতৰ্ক নকৰিব মোৰ আজি বেয়া লাগিছে মোৰ যুক্তিকেইটা শুনক আপোনালোকে আমাৰ অসমত নিবনুৱা সমস্যা কিমান ঘৰখন চলাব নোৱাৰা ফলত আমাৰ অসমৰ যুৱক গৈ বহিৰাজ্যত কৰ্মসূত্ৰে বহিৰাজ্যত গৈ কাম কৰি থাকে আনৰ কথা শুনি গালি শুনি বহিৰাজ্যত কাম কৰি থাকেগৈ কিয় গৈছে আমাৰ অসমত কি আছে কৰিবলগীয়া এনে কাম কি আছে একো কামেই নাই নিবনুৱা সমস্যা ইমান আছে আজি ডিগ্ৰী লৈ ঘৰত বহি আছে একো কাম নাই একো ইণ্ডাষ্ট্ৰি নাই একো কাম কৰিবৰ কাৰণে বহিৰাজ্যত গৈ কাম কৰেগৈ আৰু বহিৰাজ্যত গৈও কিছুমান আমাৰ ককাই ভাই মৃত্যু মুখত পৰেগৈ আপোনালোকে নিউজ পাই থাকে কিন্তু তাৰ পাছতো আপোনালোকে কয় কি ফকতীয়া ভিডিঅ' বনাই আছ কি শাক খোৱা ভিডিঅ' বনাইছ কি বাল খোৱা ভিডিঅ' বনাইছ আল খোৱা ভিডিঅ' তেনেকৈ কমেণ্ট কৰে কিন্তু অকল মিষ্টাৰ বিটু আৰু সময় গগৈ যেন হ'ব লাগিব তাক কিমান আছে আৰু সময় গগৈ আৰু মিষ্টাৰ বিটুৰ দৰে হ'লেই যেনিবা আপোনালোকে বেয়া মন্তব্য সময় গগৈক কপি কৰিছ মিষ্টাৰ বিটুক কপি কৰিছ তেনেদৰে কয় আপোনালোকক কোনো এফালৰ পৰা সন্তুষ্ট কৰিব নোৱাৰি সঁচা কথা কৈছোঁ তো সেইকাৰণে আজি মোৰ বহুত খং উঠিছে সেইকাৰণে আপোনালোকক দিওঁ না আপোনালোকে আজি দিম মই প্ৰত্যেককে ৩,০০০ দিম তো আপোনালোকে ভাবিব পাৰে ই কাকো সহায় নকৰে গম পাই আছে মিষ্টাৰ বিটু আৰু সময় গগৈ মানুহক সহায় কৰি ভিডিঅ' বনাই আছে কাৰণে আপোনালোকে দেখি আছে কিন্তু
ময়ো 10খন ঘৰক মই চলাই আছোঁ, সঁচা কথা কৈছোঁ। আৰু যোনদিনাখন ভিডিঅ' বনাই দেখাম, আচলতে মই ভাবিছোঁ ভিডিঅ' বনাই দেখুৱাব লাগে আচলতে এইটো কথা, কিন্তু মই ভিডিঅ' যেন বনাই নেদেখুৱাওঁ কাৰণে আপোনালোকে ভাবে যেন কাকো সহায় নকৰে। 10খন ঘৰক মই চলাই আছোঁ, 10খন ঘৰক। আৰু যদি মই দেখুৱাম নহয় তেতিয়া আপোনালোকে আচৰিত হ'ব। 10খন ঘৰক চলাই আছোঁ মই, গম পাইছে আপোনালোকে? আপোনাৰ এনে ফকতীয়া মন্তব্য নকৰিব। 10খন ঘৰক চলাই আছোঁ মই, সেই 10খন ঘৰক মই খোৱা পানী যোগান ধৰি আছোঁ, 10খন ঘৰক। জানে আপোনালোকে? মোৰ কেমেৰা আগতহে আপোনালোকে দেখিছে, কেমেৰা বেকগ্ৰাউণ্ডত আপোনালোকে দেখা নাই মই কি কৈ থাকোঁ। সময় গগৈ আৰু মিষ্টাৰ বিটুতে ভিডিঅ' বনাই নেদেখুৱাওঁ যেন সহায় কৰা, কিন্তু মই সহায় কৰি আছোঁ, জানে আপোনালোকে? এনেকৈ যি টি কমেণ্ট নকৰিব। আমাৰ অসমত নিবনুৱা সমস্যা কিমান? ইউটিউব চেনেল এটা খুলিছে, ইউটিউব চেনেল এটা খুলি নিজে 2 পইচা ইনকাম কৰিছে, নিবনুৱা সমস্যাটো সমাধা হৈছে। আপোনালোকে ভালহে পাব লাগে। আপোনালোকে কৰি আছে কি উল্টা পুল্টা কমেণ্ট, ঠিক আছে? তো এনে কমেণ্ট নকৰিব। নিবনুৱা সমস্যাটো সমাধা হৈছে। আপোনালোকে ভিডিঅ' বনাওক না, মই সহায় কৰিম। এই বিকাশ বক্সা সোণোৱালে সহায় কৰিব, টেনশ্যন ল'ব দৰকাৰ নাই, মই সহায় কৰিম। হ'লতো মই সহায় কৰিম বুলি কৈছোঁতো, টেনশ্যন ল'ব দৰকাৰ নাই। ইনকাম কৰক, ইউটিউব ফেচবুকৰ পৰা আপোনালোকে ইনকাম কৰক। মই যি টিপছ আছে, চিক্ৰেট টিপছ চব মই কৈ দিম, টেনশ্যন ল'ব দৰকাৰ নাই। আপোনালোকে খালি ছ'চিয়েল মিডিয়াত যদি আগ্ৰহী, মই আপোনালোকক চব মই একদম পূৰা কামখিনি কৰি দিম। আৰু মই এইটোৱে ক'লোঁ, আজি মই বহুত খঙত আৰু ক্ষোভত ভিডিঅ'টো বনাইছোঁ। মই প্ৰত্যেককে 3000 টকা দিম। মই ক'লোঁ না, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ফেচবুকৰ লিংক ফ'ল' কৰক আৰু এটা শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰি এটা স্ক্ৰীণশ্বট মাৰিব, মোক ইনবক্সত দিয়ক। আৰু যদি ডিছক্ৰিপশ্যনত যাবলৈ যদি আপোনালোকে নাজানে, এইটো স্ক্ৰীণশ্বট, এইটো ফেচবুক চাই লওক, এই ফেচবুকটো ফ'ল' কৰক আৰু ফ'ল' কৰি এটা শ্বেয়াৰ মাৰিব, শ্বেয়াৰ মাৰি এটা স্ক্ৰীণশ্বট দিব, মেছেঞ্জাৰত মোক মেছেজ কৰক। আৰু যদি মই 3000 টকা যদি নিদিওঁ, পাছৰখিনি নকওঁ মই 3000 টকাকৈ মই আজি দিম বুলি কৈছোঁ আপোনালোকক, টেনশ্যন ল'ব দৰকাৰ নাই। 3000 টকা কিন্তু আপোনালোকে এনে মন্তব্য নকৰিব, আজি বহুত বেয়া লাগিছে। সময় গগৈ মিষ্টাৰ বিটু কথা লৈ আপোনালোকে কমেণ্ট কৰে, এনে কমেণ্ট নকৰিব, মই এইটোৱে ক'লোঁ, ঠিক আছে? কেমেৰা আগত দেখুৱাই মানুহক সহায় নাই কৰা বুলিয়ে কেমেৰা পিছফালে যোনটো কাম কৰি থাকে সেই বস্তুখিনি আপোনালোকে নেদেখে। কেমেৰা আগত যোনখিনি দেখি থাকে, কেমেৰা বেক চাইডত থকাখিনি নেদেখেতো, এইটোৱে ক'লোঁ। মই আজিৰ ডেটত মই ডিমাণ্ড দি কৈছোঁ, আজিৰ ডেটত মই 10খন ঘৰক চলাই আছোঁ, ঠিক আছে? সেইখিনিতো আপোনালোকে দেখা নাই। ভিডিঅ' কেমেৰা আগত যোনখিনি কৈ আছোঁ সেইখিনিয়ে দেখিছে, ঠিক আছে? তো সেইকাৰণে মই আপোনালোকক আজি 3000 টকা প্ৰত্যেকক দিম বুলি কৈছোঁ, দিমেই মই। খালি এটা কথা আকৌ দেই, যাৰ কিবা এটা অভাৱ হৈছে মোক ক'ব লাগিব দেই, এনেই চবকে নিদিওঁ, মই এইটো কথা কৈ লৈছোঁ। যাৰ কিবা এটা অভাৱ আছে, ঠিক আছে, যদি মোৰ এইটো প্ৰব্লেম হৈছে, কাৰোবাৰ বেমাৰ এটা হৈছে, পটককৈ কিবা দৰৱ এটা কিনিবলৈ কাৰণে মানে 3000 টকাই বহুতটো কাম দিবতো, মই সেই সকলোকে দিম গতে কৈ দিছোঁ আকৌ। তো ইমিডিয়েট যাওক, ভিডিঅ'টো খালি এটা শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰাৰ সময়ত এটা স্ক্ৰীণশ্বট মাৰিব। আপুনি এটা ষ্টেটাছো লগাব পাৰিব, য'তে যি নকওক কিয়, মানে এটা স্ক্ৰীণশ্বট মাৰিব, স্ক্ৰীণশ্বট মাৰি মোক মেছেঞ্জাৰত দিব লাগিব। তেতিয়া মই আপোনালোকক প্ৰত্যেককে 3000 টকাকৈ দিম, ঠিক আছে? আৰু যাতে এই ভিডিঅ'টো চোৱাৰ পাছত যাতে বেয়া কমেণ্ট কৰি নাথাকিব দেই। যদি আপোনালোকে মিষ্টাৰ বিটু আৰু সময় গগৈক লৈ যদি দম দি থাকে, ঠিক আছে, ময়ো বাধ্য হৈ যাম প্ৰত্যেকক, মানে নিমখ এপেটি দিলেও মই ভিডিঅ' বনাই দেখাম আকৌ, তেতিয়া পাছত গালি পাৰিলে কাম নহ'ব, হয়তো ক'লোঁ, ঠিক আছে? ঠিক আছে, হ'ব দিয়ক। যদি আপোনাৰ যদি কিবা এটা সমস্যা হৈ আছে, যদি পটককৈ যদি কিবা অসুবিধা এটা হৈ আছে, যদি মই আপোনালোকক কথা দিছোঁ, মেছেজ কৰক, ইমিডিয়েট মেছেজ কৰক, সময় ৰখি নাথাকে আকৌ দেই, ইমিডিয়েট মেছেজ কৰক, এটা শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰি মোক স্ক্ৰীণশ্বটটো দিয়ক আৰু মোক মেছেজ কৰক, লগালগ আপোনালোক ফোনপে' স্কেনাৰ যি দিয়ে দিয়ক, মই লগালগ 3000 টকাৰ ভৰাই দি আছোঁ, ঠিক আছে? ধন্যবাদ।